দিনত আমাৰ উচ্চ মাধ্যমিক অৰ্থাৎ শিৱসাগৰবাসী নাগৰিক সকলোকে নমস্কাৰ জনাইছো। আপোনালোকে সকলোৱে গম পায় অহা দিনত আমাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব। তাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰী সকলোকে জাতিগত প্ৰমাণ পত্ৰৰ অতি সোনকালে প্ৰয়োজন হ'ব। মই ছাত্ৰ ছাত্ৰী সকলোকে আহ্বান জনাব খুজিছো যে অতি সোনকালে আপোনালোকে ঘৰৰ ওচৰত PFC, CSC বা নিজে সেৱা সেতু পৰ্টেলৰ যোগেদি এপ্লিকেশ্যন কৰিবৰ কাৰণে চেষ্টা কৰক, যাতে এপ্লিকেশ্যন কৰা 15 বা 20 দিনৰ ভিতৰতে আমি এই এপ্লিকেশ্যন পাছ কৰিবৰ কাৰণে সক্ষম হ'ব পাৰিম। আপোনালোকে সকলোকে পৰীক্ষাৰ ফলাফলৰ কাৰণে বেষ্ট অফ লাক জনাইছো আৰু আশা কৰিছো যে সকলোৱে জাতিগত প্ৰমাণ পত্ৰৰ কাৰণে সোনকালে এপ্লাই কৰিব। ধন্যবাদ। শ্ৰদ্ধাৰ শিৱসাগৰবাসী নাগৰিক সকলোকে নমস্কাৰ জনাইছো। আপোনালোকে সকলোৱে গম পায় অহা দিনত আমাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব। তাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰী সকলোকে জাতিগত প্ৰমাণ পত্ৰৰ অতি সোনকালে मालिशा को